চৰকাৰী ভূমিত বেদখল কৰা কোনো লোকে এতিয়া হাৰি নাযাব প্ৰতিটো প্ৰান্ততে প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব ইতিমধ্যে প্ৰশাসনে পুনৰ জৰুৰী জাননী জাৰি কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে সাৱধান হওক চৰকাৰী ভূমি বেদখল কৰা প্ৰতিগৰাকী ব্যক্তি এতিয়া সাৱধান হওক ঘৰ দুৱাৰ সকলোতে চলিব প্ৰশাসনৰ বুলডোজাৰ দয়া নাই ক্ষমা নাই নীতি প্ৰশাসনৰ এতিয়া বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰী ভূমিত বসবাস কৰা কোনো লোক হাৰি নাযাব প্ৰতি ঘৰ পৰিয়ালতে এতিয়া চলিব প্ৰশাসনৰ বুলডোজাৰ চৰকাৰী ভূমিত ঘৰ দুৱাৰ সাজি থকা লোকলৈ উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা কেইবা সহস্ৰাধিক লোকলৈ দিয়া হৈছে জৰুৰী জাননী যিসকল লোকে চৰকাৰী ভূমি বেদখল কৰি ঘৰ দুৱাৰ বনাই আছিল তেওঁলোকৰ বাবে জাননী জাৰি কৰা হৈছে ঠাই ঠাই আৰি দিয়া হৈছে এতিয়া উচ্ছেদৰ জাননী চৰকাৰী ভূমিৰ ফলক লগাই উচ্ছেদৰ জাননী আৰি দিয়া হৈছে পশ্চিম কাৰ্বি আংলঙত ঠাই ঠাই আৰি দিয়া হৈছে উচ্ছেদৰ জাননী পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও প্ৰান্তত এতিয়া প্ৰশাসনৰ দল গৈ উপস্থিত হৈছে খেৰণীৰ ফৰেষ্ট বজাৰ তিলাবস্তি নেপালী বস্তিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব ইতিমধ্যে এই জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে কছাৰী বস্তি জাম পথাৰ আদি অঞ্চলত থকা লোকলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা ফলক আৰি দিয়া স্থানসমূহত শীঘ্ৰেই চলোৱা হ'ব উচ্ছেদ প্ৰশাসনৰ এয়া শেহতীয়া নিৰ্দেশনা ডংকামুকাম চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আৰি দিয়া হৈছে উচ্ছেদৰ জাননী কাৰ্বি আংলঙৰ ডংকামুকাম চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীয়ে পুৱাতে গৈ আৰি দিছে এই ফলক অৱশ্যে পিজিআৰ ভূমি চিনাক্তৰ বাবে এই ফলক আৰি দিয়া হৈছে বুলি মন্তব্য কৰিছে একাংশই ডাঙৰ খবৰ এতিয়া সেইসকল লোকৰ বাবে যিসকলে চৰকাৰী ভূমি বেদখল কৰি ঘৰ দুৱাৰ বনাই আছিল বা অন্যান্য ব্যৱসায় প্ৰতিষ্ঠান যদি বনাই আছিল কৃষিভূমি আছিল সকলো প্ৰান্ততে এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব মুঠতে চৰকাৰী ভূমি কোনো কাৰণতে দখল কৰিব নোৱাৰিব বেদখলকাৰীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীও এই কথা উল্লেখ কৰিছিল যে প্ৰশাসনৰ যি আচলতে চৰকাৰৰ ভূমি আছে সেই ভূমি কেৱল চৰকাৰৰ ভূমি সেই স্থানত বেদখলকাৰী কোনো কাৰণতে স্থান দিয়া নহ'ব গতিকে তাৰ বাবে এতিয়া চৰকাৰী ভূমি সংৰক্ষণৰ বাবে প্ৰশাসনে এতিয়া দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰিছে ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰশাসনে উচ্ছেদ চলাইছে চৰকাৰী ভূমি বেদখল কৰা লোকৰ বাসগৃহ বা চৰকাৰী ভূমি বেদখলকাৰীৰ বাসগৃহত আৰু এতিয়া পুনৰ পশ্চিম কাৰ্বি আংলঙতো এই অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন পশ্চিম কাৰ্বি আংলঙত ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জৰুৰী ফলক আৰি দিয়া হৈছে কেইবাটাও বৃহত্তৰ অঞ্চল এই গাঁওসমূহত আচলতে 15,000ৰো অধিক লোকে বাস কৰি আছে অধিক পৰিয়াল আছে 15,000ৰো অধিক পৰিয়াল আছে যেটো কেইবাটাও অঞ্চলত এই জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে ইতিমধ্যে 2150টা পৰিয়াললৈ এক প্ৰকাৰ ভাবুকি নামি আহিছে এই চৰকাৰী জাননী জাৰি কৰাৰ পিছতে যিকোনো মুহূৰ্ততে প্ৰশাসনৰ বুলডোজাৰ চলিব প্ৰশাসনে এই যি পিজিআৰ লেণ্ড লিখা ৰঙা আখৰে লিখা যি ফলক আৰি দিছে সেই চৰকাৰী ভূমিসমূহত সেই ভূমিসমূহত থকা যিসমূহ আৱাসগৃহ আছে প্ৰত্যেকে এতিয়া ঘৰ দুৱাৰ ভাঙি তেওঁলোকে অন্যান্য স্থানলৈ স্থানান্তৰিত হ'ব লাগিব তেওঁলোকৰ যি সা সম্পত্তি আছে সকলো তেওঁলোকে লগত লৈ যাব লাগিব আৰু এৰি দিব লাগিব চৰকাৰী ভূমি আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি চৰকাৰে যি জৰুৰী জাননী জাৰি কৰিছে সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি তেওঁলোকে এই ঘৰ দুৱাৰ মুকলি কৰি নিদিয়ে বা সেই মাটি যদি মুকলি কৰি নিদিয়ে তেনেহ'লে কিন্তু প্ৰশাসন এতিয়া কঠোৰ হ'ব প্ৰশাসনে বুলডোজাৰ চলাব শেহতীয়া যিটো নিৰ্দেশনা দিয়া হৈছে এই নিৰ্দেশনা পালন কৰিব লাগিব প্ৰতিগৰাকী বেদখলকাৰীৰ বিৰুদ্ধে মুঠতে এতিয়া চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি পশ্চিম কাৰ্বি আংলঙৰ কেইবাটাও প্ৰান্তত এই উচ্ছেদৰ জাননী জাৰি কৰা হৈছে খেৰণীৰ ফৰেষ্ট বজাৰ তিলাবস্তি নেপালী বস্তিলৈ জাননী জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা ফৰেষ্ট বজাৰৰ সমীপৰ যিসমূহ চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিত কেৱল মানুহৰ আৱাসগৃহই নহয় চৰকাৰী বেচৰকাৰী কেইবাখনো শিক্ষানুষ্ঠান আছে সেই বেচৰকাৰী শিক্ষানুষ্ঠানসমূহতো কিন্তু প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব পিজিআৰ লেণ্ড হিচাপে যিহেতু ইতিমধ্যে চিনাক্ত কৰিছে তিলা বস্তি নেপালী বস্তিটো প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব কছাৰী বস্তি জাম পথাৰ আদি অঞ্চলতো উচ্ছেদৰ জাননী জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততে প্ৰশাসনৰ বুলডোজাৰ চলিব এইসমূহ আৱাসগৃহত গতিকে শীঘ্ৰেই তেওঁলোকে খালী কৰিব লাগিব চৰকাৰী ভূমিত যদি ঘৰ দুৱাৰ বনাই আছে তেন্তে তেওঁলোকে তেতিয়াহ'লে খালী কৰি দিব লাগিব এয়া পশ্চিম কাৰ্বি আংলঙত প্ৰথম আৰম্ভ হৈছে বুলি ক'ব লাগিব আৰু তাৰ পিছৰে পৰা কিন্তু ৰাজ্যৰ অন্যান্য প্ৰান্ততো চলিব যিসকলে চৰকাৰী ভূমিত বেদখল কৰি তেওঁলোকে যদি বাগান পাতি আছে চাহ বাগানেই হওক বা ঘৰ দুৱাৰ বনাই থকাই হওক অন্যান্য ব্যৱসায় প্ৰতিষ্ঠানেই হওক মুঠতে সকলো প্ৰান্ততে এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব যদিহে বেদখল কৰি আছে চৰকাৰৰ ভূমি ডংকামুকাম চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা ইতিমধ্যে উচ্ছেদৰ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে আৰু চৰকাৰী ভূমিৰ ফলক লগোৱা হৈছে
কেইবাটাও প্ৰান্তত পুৱাৰ ভাগতে দংকামুকাম চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা কৰ্মচাৰীসকল গৈ সেই চৰকাৰী ভূমিসমূহ চিনাক্ত কৰি ইতিমধ্যে নিৰ্দিষ্ট স্থানত ফলক লগোৱা হৈছে আৰু যি স্থানত ফলক লগোৱা হৈছে সেই স্থানসমূহত এতিয়া কোনো বেদখলকাৰীয়ে ভৰি থব নোৱাৰিব অৰ্থাৎ কোনো বেদখলকাৰীয়ে তাত খুপুনি পুতিব নোৱাৰিব মুঠতে বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি প্ৰশাসন এতিয়া কঠোৰ হৈছে এই নীতিৰে গতিকে যিকোনো মুহূৰ্ততে তেওঁলোকে ঘৰ দুৱাৰ এৰিব লাগিব গতিকে প্ৰশাসনৰ যি নিৰ্দিষ্ট সময় দিয়া হৈছে সেই সময়ৰ ভিতৰত তেওঁলোকে এৰি থৈ যাব লাগিব ঘৰ দুৱাৰ যদিহে এই প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰে তেনেহলে কিন্তু প্ৰশাসনৰ হাতুৰা চলিব এইসমূহ বাসগৃহত ব্যৱসায়িক প্ৰতিষ্ঠানত আৰু বেচৰকাৰী শিক্ষানুষ্ঠান বা অন্যান্য কাৰ্যালয়সমূহতো চলিব প্ৰশাসনৰ বুলডোজাৰ যোৱা 20 ফেব্ৰুৱাৰীত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদত কাৰ্বি আংলং দল সংগঠন গোটেইখিনি ৰাজনীতি দলৰ পৰা আৰম্ভ কৰি পেলাই গোটেইখিনি দল সংগঠন ছাত্ৰ সংগঠনৰ পৰা আৰম্ভ কৰি পেলাই ডিফুত এটা অনুষ্ঠান পতাৰ পাছত এটা সমালোচনা কৰাৰ পাছত সেইটোত ইভিকশ্যনৰ এটা সিদ্ধান্ত লোৱাৰ পাছত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ পৰা কৰাৰ পাছত পিজিআৰ এলেকাত থকা বসবাস কৰা 22জন ব্যক্তিয়ে তেওঁলোকে গুৱাহাটী হাইকোৰ্টত তেওঁলোকে এপ্ৰ'চ কৰিছে বা তাত এটা PIL বা ৰিট পিটিশ্যন দাখিল কৰা হৈছে সেইটো ৰিট পিটিশ্যন দাখিল কৰাৰ পাছত কোৰ্টৰ পৰা মাত্ৰ 22 গৰাকীক বা 22 ফেমিলিক তেওঁলোকে অহা আগষ্ট 5 তাৰিখলৈকে এটা কোৰ্টৰ পৰা এটা অৰ্ডাৰ ওলাই দিয়া হৈছে এইটো অৰ্ডাৰ বুলি নহয় কাৰণ সেইখিনি যোৱা 12 তাৰিখত গুৱাহাটী হাইকোৰ্টত পিজিআৰ কথা লৈ পেলাই যিটো কেছ আহিছিলে বা যিটো কেছ উঠিছিলে সেই সময়ত কাউন্সিলৰ ষ্টেণ্ডিং কাউন্সিল অৰ্থাৎ কাউন্সিলৰ এডভকেটসকলে তাত প্ৰেজেণ্ট কৰা নাই সেইকাৰণে অহা আগষ্ট 5 তাৰিখলৈকে পুনৰবাৰ আৰু সেইখিনি কেছটো আহিব ইয়াৰ মাজত সেই 22টা ফেমিলি বা 22 ঘৰৰ প্ৰতি গুৱাহাটী হাইকোৰ্টৰ পৰা এটা জাননী দিয়া হৈছে যে অহা আগষ্ট 5 তাৰিখলৈকে সেই 22 ঘৰৰ প্ৰতি কোনো ধৰণৰ এটা ইভিকশ্যনৰ মানে কাম কাজখিনি আৰম্ভ নকৰাৰ কাৰণে এটা জাননী দিয়া হৈছে সেইটো মাত্ৰ কাৰণ ইয়াত এই পিজিআৰ এলেকাত তাত বসবাস কৰা তাত মোৰ দেন 2000 হাউচ হোল্ড আছে প্ৰায় 2000তকৈ অধিক তাত এটা ঘৰ আছে সেই ঘৰৰ ভিতৰত মাত্ৰ 22খন পৰিয়াল অৰ্থাৎ 22 ঘৰৰ প্ৰতিহে এটা হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিয়া হৈছে আৰু 1900 কিমান অলমষ্ট 2000 হাউচৰ প্ৰতি এটা ইভিকশ্যনৰ গোটেইখিনি কাম কাজ ইয়াত কৰিব পাৰি তে ইয়াত এইখিনি ক্ষেত্ৰত এতিয়া তুলিয়াৰ মহাং ডাঙৰীয়ে তেখেত কৈ আছিলে যে এতিয়া কোৰ্টৰ পৰা গোটেইখিনি অৰ্ডাৰ অহাৰ পাছত আমাৰ ফালৰ পৰা কোনো এটা কামখিনি কৰিব নোৱাৰিম বুলি সেই কিছুমান অপপ্ৰচাৰ কৰিছে কিন্তু সেই অপপ্ৰচাৰটো সেইটো আমি ক্লিয়াৰলি সেইটো আমি জানো কাৰ্বি আংলং গোটেইখিনি প্ৰত্যেকজন ব্যক্তিগৰাকী এইখিনি কথা জানে যে সেইখিনি কেছ অৰ্ডাৰটো মাত্ৰ 22 ঘৰৰ প্ৰতি এটা অৰ্ডাৰ দিয়া হৈছে এটা বাকী 1900 অলমষ্ট 2000 হাউচৰ প্ৰতি এটা ইভিকশ্যনৰ কাৰণে তেওঁলোকে আগুৱাই যাব বা কামখিনি গোটেইখিনি আৰম্ভ কৰিব পাৰি সেইকাৰণে ইয়াত গোটেইখিনি কথা আমি জানিছোঁ যে আজি তুলিয়াৰ মহাং ডাঙৰীয়া পিজিআৰ এলেকাত আহি পেলাই অৰ্থাৎ ৱেষ্ট কাৰ্বি আংলঙত আহি পেলাই নিজে পোষ্টাৰ লগোৱা নিজে ফ্লেক্স লগোৱা নিজে ইভিকশ্যনৰ প্ৰতি কিছুমান কাম দেখুওৱা সেইটো মাত্ৰ ৰাজ্যক এটা দেখুৱাবৰ কাৰণে সেইটো কৰি আছে আচল ইভিকশ্যন যদি কৰিলেহেঁতেন হয়তো তেওঁলোকে সেইবোৰ নকৰি পেলাই যিখিনি প্ৰয়োজনীয় কাম কাজবোৰ সেইবোৰ কৰিলেহেঁতেন সেইটো মাত্ৰ ৰাজ্যক মেনিপুলেট কৰিব তাৰপাছত এটা সুকাশ দিয়াৰ কাৰণে সেইবোৰ কৰি আছে সেইটো যোৱা 20 ফেব্ৰুৱাৰীত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদত কাৰ্বি